দেশৰ সৰ্বত্ৰে বিজেপিৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে। এখন ৰাজহুৱা সভাত বিজেপি কৰ্মী এজনীয়ে ইন্দিৰা গান্ধীক যেনেদৰে হত্যা কৰা হ'ল তেনেদৰে বৰ্তমানৰ লোকসভাৰ বিৰোধী দলৰ দলপতি ৰাহুল গান্ধীকো হত্যা কৰা হ'ব বুলি ভাবুকি দিয়াটোৱে আজিৰ তাৰিখত বিজেপি যে তেওঁলোকৰ নীতিত নাই সেইটো প্ৰমাণ হৈছে। গতিকে এইটো কেন্দ্ৰীয় চৰকাৰেই হওক বা ৰাজ্যিক চৰকাৰেই হওক সৰ্বত্ৰে ভয় ভাবুকিৰে যি শাসন চলোৱাৰ বিজেপিয়ে পন্থা লৈছে এইটোত আজি দেশবাসী অতিষ্ঠ হৈছে আৰু সেইকাৰণে বিজেপিৰ বিৰুদ্ধে সকলো ৰাইজ ওলাই আহি ৰাজপথত নামি পৰিছে আৰু বিজেপিৰ কৰ্মীসকলে যোৱা 3 দিন আগত ঘগ্ৰাপাৰতো তেনেকুৱা এটা অনুৰূপ ঘটনা হোৱা বুলি আজি সকলো পেপাৰত আহিছে। গতিকে ই ৰাজ্যই হওক কেন্দ্ৰই হওক বা আমাৰ স্থানীয় সকলো ক্ষেত্ৰতে বিজেপি নেতাসকলৰ অতফালিত আজি দেশ পৰিত্ৰাণ পাবৰ কাৰণে আজি ৰাইজ সকলো প্ৰকাৰে মানে চেষ্টা কৰিব লগা হৈছে। কিন্তু তাৰ বিপৰীতে দেশত যি মূল্য বৃদ্ধি হৈছে এই মূল্য বৃদ্ধিৰ তেওঁলোকে কোনো ৰোধ কৰাৰ কোনো ব্যৱস্থা কৰা নাই আৰু এইটোতো আজি দুখীয়া ৰাইজ হওক সাধাৰণ ৰাইজ হওক অতিষ্ঠ হৈ আজি বিজেপিৰ বিৰুদ্ধে যাবলৈ ওলাই আহিছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।